4-5 দিন একেৰাহে ৰ'দ দিয়াৰ পাছত আজি ৰাতিপুৱা বতৰটো হঠাতে ডাৱৰীয়া হৈ পৰিল। সূৰ্য দেৱতাৰ হয়তো আমালৈ বেয়া লাগিছে, নালাগিবনো কিয়, যিহে গৰম পৰিছে। যি কি নহওক, গছৰ পুলিকেইটাই বৰষুণ পাই জীপাল হৈ পৰিল। এনেকুৱা লাগিছিল যেন পুলিকেইটাই বৰষুণলৈ অপেক্ষা কৰি আছিল। এই জলকীয়াৰ পুলিকেইটা ঘৰতে পচাই এনেদৰে চাউলৰ বেগত ৰোৱা হৈছে, যিহেতু আমাৰ ঠাইৰ অভাৱ। কেইজোপামানৰ ফুলো ফুলিছে আৰু জলকীয়াও লাগিছে। যদিও বেগত ৰুইছোঁ চাউলৰ বেগত, ইয়াৰ কিন্তু ভালেই বৃদ্ধি হোৱা দেখা পোৱা গৈছে। আৰু এইটো হৈছে লাকি বেম্বু, যোনটো মই কাটি এনেদৰে ৰাখিছোঁ সজাবৰ বাবে। পোখা ওলোৱা নাই বাৰু, আৰু কিছুমানৰ অলপ অলপ পোখা ওলাইছে। এনেকৈ বহুত বনাই ৰখা হৈছে। আৰু এইটো হৈছে খ্ৰীষ্টমাছ অৰ্কিড, যোনটো পাতৰ পৰাই হয়।